মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আপোনাৰ যিমানবাৰ আলোচনা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আপোনাৰ যিমানবাৰ বাৰ্তালাপ হৈছে, সেই বাৰ্তালাপত আপুনি এই কথাকেইটা নিশ্চয় কৈছে যে সাৰ্বভৌম শব্দটো লাগিব, থাকিব লাগিব আৰু আলোচনা তেতিয়া সম্ভৱ মুক্তভাৱে। নহয়, এই কথাটো তেখেতে বাৰ বাৰ কৈছে, মোকো কৈছে আপুনিও বুদ্ধিজীৱীসকলক কওক মোক এটা ৰাস্তা দেখাবৰ কাৰণে। মইতো কৈছো সেইকাৰণে বুদ্ধিজীৱীসকলে ওলাই আহিবলৈ কৈছো, কওক বুদ্ধিজীৱীসকলে কোনে এই বিষয়টোত কৈছে, কেইটামান সংগঠনে কৈছে, 2টা না 3টা সংগঠনে কৈছে এইটো দিছে, আৰু কিছুমান 2-এজনে মানে কৈছে এইটো হ'ব লাগে, এনেকুৱা হ'ব লাগে, এই ধৰণে কৈছে। কিন্তু কিছুমানে কৈছে বা গণভোট হ'ব লাগে। গণভোট নোহোৱাকেতো আমাৰ যদি আজি একত্ৰিত হৈ ইয়াতে কোনো ব্যক্তিগত আলফা সংযুক্ত মুক্তি বাহিনী অসম লাভৱান্বিত কথা নাইতো, আমি ত্যাগ কৰিবলৈ আহিছো। আমি মিনিষ্টাৰ হ'বলৈ নাযাওঁ, আমি ৰাষ্ট্ৰপতি হ'বলৈও নাযাওঁ, কেৱল ভৱিষ্যতৰ প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে আমি সংগ্ৰাম কৰিছো। এই যিটো নেকি বুৰঞ্জী প্ৰসিদ্ধ যিটো বিষয় আছে, সেইটো সকলোৱে অসমত বসবাস কৰা জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে উপকৃত হ'ব। আৰু সেইকাৰণে সকলোৱে ক'ব লাগে যে এইটো সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা হওক। ইয়াতে কোনো বিজেপি নেতাও কোনো একো নাযায়, ঘৰৰ সম্পত্তি নাযায়, গাদীও নাযায়। সকলোৱে যদি কয় বিজেপি নেতা গাদী যাব নেকি, না কংগ্ৰেছৰ গাদীও নাযায়, না এজিপি যাব, না মানে হেৰিয়ৰ যাব, কাৰো নাযায়তো। সাৰ্বভৌম স্বাধীন হ'ব লাগে। কি মানে হেৰিয়ে ইয়াত হেৰি দিব পাৰে নি, ইমাৰ্জেঞ্চি দিব পাৰে নি না? মহোদয়, তাৰমানে মহোদয় ইয়াৰ অৰ্থ এইটো, আপোনালোকে খুব স্পষ্টকৈ আপুনি কৈ আছে, ইয়াৰ অৰ্থ এইটো বুদ্ধিজীৱী চিন্তাবিদ বিভিন্ন ৰাজনৈতিক দলসকলে নিজৰ নিজৰ ইছ্যুত থিয় হৈ কথাবিলাক কৈ থাকে। আপোনালোকে যিটো কথা কৈ আছে যে আলোচনা হ'ব লাগে, সঁচাই অৰ্থতে হ'ব লাগে আলোচনা হ'বৰ কাৰণে যিটো পৰিৱেশ তৈয়াৰ হ'ব লাগে, সেই পৰিৱেশ তৈয়াৰৰ কাৰণে একেখন প্লেটফৰ্মত কিন্তু কোনো থিয় হোৱা নাই, প্ৰত্যেকে নিজৰ ইছ্যুত লাগি আছে। আপুনি এইটো ক'ব খুজিছে মহোদয়? নহয়, এইটো হৈছে আমাৰ মানে অসমৰ জনগাঁথনি এনেকুৱা ধৰণে ভাঙি থান কৰি ৰাখিছে। প্ৰথমে সাম্প্ৰদায়িক ভিত্তি ৰাখিছে, তাৰপিছত কাষ্টিজিম আছে, তাৰপিছত ৰিলিজন আনিছে, তাৰপিছত বুদ্ধিজীৱীৰ মাজতো আছে। এই বুদ্ধিজীৱী আমুক মানে গোহাঁইদেৱৰ লবি, এই আমুক শৰ্মাদেৱৰ লবি, এই কলিতাদেৱৰ লবি, এই আমুক লবি, শইকীয়াৰ লবি, এনেকুৱা বুদ্ধিজীৱীৰ মাজতো আছে। কিন্তু আৰু এই গোটেই বস্তু আমিতো বুদ্ধিজীৱীসকলৰ শত্ৰু নহয়তো, কোনো অসমৰ কোনো মানুহে শত্ৰু নহয়। আমাক গালি পাৰিলেও কিবা পাৰিলেও আমাৰ বিৰুদ্ধত কথা ক'লেও সাৰা জীৱন মানে হেৰি কৰিলেও আমাৰ বিৰুদ্ধত থাকিলেও কিন্তু আমি তেখেতসকলৰ বিৰুদ্ধত নহয়। আমি যুক্তি খাটতে গালি পাৰিলে এটা উত্তৰ এটা দিওঁ, মানে সেই গালি দি যে আমাক প্ৰশ্ন কিছুমান সোধে, সেই উত্তৰটো আমি নিদিলে মানে আমাৰ মানুহে বুজি নাপাবতো সঁচাকে কৈছে নেকি, সঁচাকৈ ভুল পথলৈ গৈছে নেকি, এইবিলাক কৈ থাকেতো। কিন্তু ব্যক্তিগতভাৱে আমাৰ খুব নাই। আজি যিসকল আলোচনাৰ হেৰিৰ মাজেদি আজি ওলাই যাব, যিসকল আকৌ নতুন পুনৰ জীৱন ল'ব, সেইসকলৰ প্ৰতি আমাৰ কোনো বেয়া ভাৱ নাইতো, ক্ষোভিত নহয়তো। ভুল কৰিছে মানুহ, যে তেখেতে স্বীকাৰ কৰিছে তেখেতকে আমাৰ বা ভুল হৈ গ'ল, আমি নোৱাৰিলো, আমি পৰাজিত হলো। পৰাজিত হোৱাৰ কথাটো আমি আগতেই কৈছিলো, কিন্তু অসমৰ মানুহে এতিয়া গম নোপোৱাৰ কাৰণে এখিনি মানুহ ক্ষোভিত হৈ আছে। এখিনি মানুহ আহিব যে ইকনমি পেকেজটো লাগে, কিবা লাগে, হয়তো বিভিন্ন কাৰণত আহিব পাৰে, এইটো স্বাভাৱিক। আৰু তেখেতসকলৰ ভাল ভাৱ থাকিব। মানুহতো চোৰকো ভাল পোৱা আছে নহয়, নাছে না? চোৰকো ভাল পায়, ডকাইতকো ভাল পায়, দগবাজকো ভাল পায়, সিহঁতৰ সংগ আছে নাই বাৰু? সিহঁতে এটা মানে যিসকল আছে সিহঁতৰে কষ্ট কৰি, তেখেতসকলো কষ্ট কৰি গৈছে, তেখেতসকলো ছাপোৰ্ট কৰাটো স্বাভাৱিক। কিন্তু আমাৰে ছাপোৰ্ট আছে বুলি আমি ক'বলৈ যোৱা নাই। কিন্তু আচল বিষয়বস্তু যিহেতু নেকি কিছুমানে কৈছে সিহঁতৰ যিসকলে চুক্তি কৰি আছে তেখেতসকলো হৈছে আমি সন্তুষ্ট নহয় বুলি কৈছে। নহয় এইকাৰণে কৈছে কোনো পলিটিকেলি কোনো ইংক হোৱা নাই, পলিটিকেল বিষয়ৰ ওপৰত কোনো ইংক হোৱা নাই এই একৰ্ডখনত। এইটো কাৰণে তেখেতসকলো তেখেতক আমি বুজি পাইছো, তেখেতসকলক চবই বুজি পাইছো। আৰু সেইকাৰণে এই কেনেকৈ যে মানুহে কৈছে অকল আলফাৰ ওপৰত ঠেলি দিলে, আলফা স্বাধীনৰ ওপৰত, পৰেশ বৰুৱাৰ ওপৰত এইটো কৰিবলৈ। পৰেশ বৰুৱা এইটো কোম্পানী নহয়তো, এইটো অৰ্গেনাইজেশ্যন হয়। এই কোম্পানী এনেকুৱা ধৰণৰ এটা অৰ্গেনাইজেশ্যন অসমত আছে নেকি? কিমান চলি থাকে হাৰিৰলৈকে, ইভেন স্বাধীনতা সংগ্ৰামতো প্ৰায় 15,000 মৰিছিলে নি, ঢুকাইছিলে নি, অমৰ মৃত্যু হৈছিলে নি? ব্ৰিটিছৰ লগতো 15,000 হোৱা নাই। যিমান বিলাক আন্দোলন হৈছে, ছাত্ৰ সন্থাই কৰিছে, তাতো হোৱা নাই আন্দোলন, বা কি কয় ইমান হাজাৰ মানে মৃত্যুবৰণ কৰা নাই। এইটো ইমান তৰল ভাৱে মানুহ বিলাকে কি হৈছে